নমস্কাৰ প্ৰিয় দৰ্শকসকল, আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ভিতৰত থকা কিছুমান গোপন তথ্য আজি এই ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। লগতে আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ হয়, আপোনাৰ ভৱিষ্যতটো কেনেধৰণে পাৰ হ'ব, লগতে আপোনাৰ বাবে শুভ সংখ্যা কি, শুভ ৰং কি, আৰু ৰাশি অনুসৰি আপোনাৰ কিছুমান গোপন ৰহস্য এই ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। অৱশ্যে আজি আমি বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ সম্পূৰ্ণ ভৱিষ্যতটো কেনেধৰণে পাৰ হ'ব সেই বিষয়েহে জনাম। যদি আপোনাৰ বৃশ্চিক ৰাশি নহয় তেতিয়াহ'লে আপুনি আপোনালোকৰ নিজৰ ৰাশিফলবোৰ জানিবলৈ চেনেলটোৰ প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশিটোৰ বিষয়ে চাই ল'ব পাৰিব। আজি যদি আপোনাৰ বৃশ্চিক ৰাশি তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব। অৱশ্যে ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব, আৰু যদি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। গতিকে আহক বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ সম্পূৰ্ণ জীৱনটো কেনেধৰণে পাৰ হয়, ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ হয় সেই বিষয়ে জনাইছোঁ। বৃশ্চিক ৰাশিৰ ব্যক্তিসকল স্বভাৱ চৰিত্ৰত অকণমান খঙাল হোৱাৰ লগতে এই ৰাশিৰ ব্যক্তিসকলৰ খং ৰাগো সোনকালে উঠা দেখা যায়। লগতে এই ৰাশিৰ ব্যক্তিসকলে কথা বতৰাত খুব পাৰ্গত হয় আৰু আনৰ কথাত সোনকালে প্ৰত্যুত্তৰ দিয়াও দেখা যায়। গতিকে যদি আপুনি বৃশ্চিক ৰাশি তেতিয়াহ'লে আপুনিও হয়তো আনৰ কথাত সোনকালে প্ৰত্যুত্তৰ দিয়ে। লগতে অত্যাধিক খঙেও এই ৰাশিৰ ব্যক্তিসকলৰ কিছু ক্ষতি কৰা মাজে সময়ে দেখা যায়। গতিকে বেছি খং যেতিয়া এওঁলোকৰ উঠে তেতিয়া সেই খং নিয়ন্ত্ৰণ কৰাত অকণমান অসুবিধা হয়। গতিকে আপুনি যদি বৃশ্চিক ৰাশি তেতিয়াহ'লে আপোনাৰো এনেধৰণৰ ব্যক্তিত্ব নিশ্চয় আছে। লগতে বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ ইচ্ছা শক্তি অতি প্ৰবল আৰু ইজনে সিজনৰ লগত অতি সোনকালে মিলি যাব পাৰে। গতিকে বন্ধু বান্ধৱেই হওক নতুবা যিকোনো ব্যক্তিৰ সৈতে এওঁলোকে সোনকালে মিলি যাব পৰা ব্যক্তিত্ব এওঁলোকৰ ভিতৰত থকা দেখা যায়। লগতে টেঙা খাদ্য খাই খুব ভাল পায় আৰু আৰামদায়ক জীৱন অতিবাহিত কৰিও এই ৰাশিৰ ব্যক্তিসকলে খুব ভাল পায়। লগতে বেছি কাম কৰাৰ পৰা কিছু দূৰত থাকিব পাৰে, অৰ্থাৎ এই ৰাশিৰ ব্যক্তিসকলে বেছি কাম কৰি কিছু ভাল নাপায়। গতিকে অধিক কামৰ বোজাই এওঁলোকক কিছু অস্বস্তিকৰ অনুভৱ কৰোৱা দেখা যায়। কিন্তু অনুশাসনত থাকি এই ৰাশিৰ ব্যক্তিসকল খুব ভাল পায়, অনুশাসিত হৈ থাকিব বিচৰা দেখা যায়। লগতে জীৱনত খ্যাতি লাভ এওঁলোকে অন্তিম সময়ত হ'লেও কৰিব পাৰে, অৰ্থাৎ জীৱনত এওঁলোকে মান সন্মান খ্যাতি লাভ কৰিবলৈ সক্ষম হয় আৰু আনৰ ভুল দেখুৱাই এই ৰাশিৰ ব্যক্তিসকলে ভাল পায়। গতিকে আনৰ ভুল ধৰিব বিচৰা বহু সময়ত দেখা যায়। লগতে এওঁলোকৰ বন্ধুৰ পৰিসৰ যথেষ্ট বহল, গতিকে বন্ধু বান্ধৱৰ সংখ্যা এওঁলোকৰ বেছি থাকে। আৰু এই ৰাশিৰ ব্যক্তিসকল বিশেষকৈ পুলিচ প্ৰশাসনিক দিশত, শিক্ষাৰ ক্ষেত্ৰত, জ্যোতিষৰ ক্ষেত্ৰত আৰু সাহসী কাম বনৰ ক্ষেত্ৰত যদি জীৱনত আগবাঢ়ে তেতিয়াহ'লে সোনকালে সফলতা প্ৰাপ্তিৰ সম্ভাৱনা যথেষ্ট থাকে। গতিকে এইকেইটা দিশত যদি জীৱনৰ কাম বন কৰিব বিচাৰে, অৰ্থাৎ এই ৰাশিৰ ব্যক্তিসকলে এইকেইটা দিশত যদি আগবাঢ়িব বিচাৰে তেতিয়াহ'লে বিশেষ সফলতা লাভ কৰে আৰু ধৰ্মৰ প্ৰতি এওঁলোকৰ খুব আনুগত্য থাকে। গতিকে ধাৰ্মিক কাম কাজত অংশগ্ৰহণ কৰাও এই ৰাশিৰ ব্যক্তিসকলক সোনকালে দেখা যায়। লগতে এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ জীৱনত তেওঁলোকে ধন সম্পত্তি আৰু সমৃদ্ধি লাভ কৰিবলৈ খুব হেঁপাহ কৰি থাকে। গতিকে মনত ইচ্ছা আৰু হেঁপাহ এওঁলোকৰ খুব বেছি থাকে। আৰু যিসকল মহিলা আছে বৃশ্চিক ৰাশিৰ তেওঁলোক পুৰুষতকৈ কিছু বুদ্ধিমান হোৱা দেখা যায়, কিন্তু তেওঁলোক অকণমান স্বাৰ্থপৰ হয় আৰু বস্তুবাদী জীৱনত অকণমান বেছি গুৰুত্ব দিয়ে, কিন্তু সফল হ'বলৈ সক্ষম হয়। জীৱনত এই ৰাশিৰ ব্যক্তিসকল সফল হ'বলৈ সক্ষম হয়। আৰু বৃশ্চিক ৰাশিৰ ব্যক্তিসকলক অকণমান তেওঁলোকৰ শৰীৰত কিছু বেছি বলাবল থাকে, শাৰীৰিক বলাবলৰ লগতে এওঁলোকৰ মানসিক বলাবলো খুব বেছি থাকে আৰু কাকো কেতিয়াও ভয় নকৰে। সাহসিকভাৱে এই ৰাশিৰ ব্যক্তিসকলে কথা বতৰা কোৱা দেখা যায়। গতিকে কাকো জীৱনত তেওঁলোকে ভয় নকৰে আৰু আনক কেনেকৈ প্ৰভাৱিত কৰিব লাগে সেই কথা এওঁলোকে খুব ভালদৰে জানে। গতিকে যদি আপুনি বৃশ্চিক ৰাশিৰ তেতিয়াহ'লে আপুনিও আনক কেনেকৈ প্ৰভাৱিত কৰিব লাগে সেই কথা হয়তো ভালদৰে জানে। লগতেও এই ৰাশিৰ ব্যক্তিসকলক আনে অতি সহজতে অশান্তি দিব নোৱাৰে। গতিকে কোনোবাই অশান্তি দিব আহিলেও
আপোনাৰ ওচৰত বিফল হৈ পৰা দেখা যায়। আৰু এই ৰাশিৰ ব্যক্তিসকলে পৰিয়ালটোক লগত লৈ আগবাঢ়ি যোৱা দেখা যায়, অৰ্থাৎ পৰিয়ালৰ সকলো সদস্যক সমানে গুৰুত্ব দিয়ে আৰু পৰিয়ালক এওঁলোকে এৰি থাকিব বিচৰা দেখা নাযায়। আৰু কাকো বিশ্বাসঘাতকতা নকৰে। জীৱনত পৰালৈ এই ৰাশিৰ ব্যক্তিসকলে কাকো বিশ্বাসঘাতকতা কৰিব নিবিচাৰে। কিন্তু কোনোবা ব্যক্তিয়ে যদি এওঁলোকক বিশ্বাসঘাতকতা কৰে তেতিয়াহ'লে সেই ব্যক্তিগৰাকীক এওঁলোকে সহজে এৰি দিয়া দেখা নাযায়। গতিকে যদি আপুনি বৃশ্চিক ৰাশিৰ তেতিয়াহ'লে আপুনিও সহজতে কাকো বিশ্বাসঘাতকতা নকৰে, কিন্তু কোনোবাই বিশ্বাসঘাতকতা কৰিলে আপোনাৰো হয়তো সেই কথা পচন্দ নহয় আৰু সেই কথা আপুনি ধৈৰ্য ধৰি শুনি থাকিব নোৱাৰে। গতিকে যদি আপুনি বৃশ্চিক ৰাশিৰ তেতিয়াহ'লে আপোনাৰ ভিতৰতো এনেধৰণৰ ব্যক্তিত্ব নিশ্চয় আছে। আৰু এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে নিজৰ দায়িত্ব সদায় ভালদৰে পালন কৰে আৰু এওঁলোকে ৰাজনীতিত বিশেষ সফলতা লাভ কৰা দেখা যায়। গতিকে যদি আপুনি বৃশ্চিক ৰাশিৰ তেতিয়াহ'লে আপুনি ৰাজনীতিৰ পিনে যাব পাৰে। ৰাজনীতিত আপুনি বিশেষ সফলতা লাভ কৰিব পাৰিব। যিহেতু এই ৰাশিৰ ব্যক্তিসকলৰ বুদ্ধি প্ৰখৰ হয় আৰু এওঁলোকে জীৱনত সদায় স্বাধীন হৈ থাকিবলৈ বিচাৰে আৰু কাকো কেতিয়াও ভয় নকৰে আৰু ভুল মানুহক কেতিয়াও এওঁলোকে সমৰ্থন নকৰে। গতিকে কোনোবা ব্যক্তিয়ে যদি এওঁলোকৰ আগত ভুল কৰে তেতিয়াহ'লে সেই ভুল এওঁলোকে কেতিয়াও সমৰ্থন নকৰে। আৰু স্বভাৱত কিছু এওঁলোক উদাৰ হয়, আনক সহায় কৰিবলৈ এই ৰাশিৰ ব্যক্তিসকল সদায় সাজু থাকে। গতিকে যদি আপুনি বৃশ্চিক ৰাশিৰ তেতিয়াহ'লে আপুনিও হয়তো আনক সহায় কৰি খুব ভাল পায়। যিকোনো পৰিস্থিতিত হ'লেও এই ৰাশিৰ ব্যক্তিসকলে আনক সহায় কৰা দেখা যায়। আৰু বিশেষকৈ এই ৰাশিৰ ব্যক্তিসকল নিজৰ সন্তানৰ প্ৰতি অতি মৰমীয়াল হয়। গতিকে সন্তানক এওঁলোকে বেছি মৰম কৰে। এওঁলোকৰ কিছু অভাৱো মাজে সময়ে জীৱনত অহা দেখা যায়। অৱশ্যে বিশেষকৈ খঙে অকণমান মাজে সময়ে সমস্যাৰ সন্মুখীন কৰে। খং আৰু যি এওঁলোকে খৰখেদাকৈ কৰা কামৰ ব্যক্তিত্ব, এওঁলোকে যিকোনো কাম সদায় খৰখেদাকৈ কৰিব বিচাৰে আৰু সেই খৰখেদাকৈ কৰা কামে মাজে সময়ে এওঁলোকক সন্মুখত পেলোৱাও দেখা যায়। গতিকে এই দুটা স্বভাৱ যদি আপুনি ত্যাগ কৰে তেতিয়াহ'লে দেখিব জীৱনত আপুনি যথেষ্টখিনি আগুৱাই যাবলৈ সক্ষম হ'ব। গতিকে বৃশ্চিক ৰাশিৰ যদি আপুনি তেতিয়াহ'লে এই দুটা স্বভাৱ আপুনি বিশেষভাৱে ত্যাগ কৰাৰ চেষ্টা কৰিব। আৰু এবাৰ যেতিয়া এওঁলোকৰ কাৰোবাৰ সৈতে কাজিয়া হয় সেই কাজিয়াৰ পৰা এওঁলোক খুব আঁতৰি থকা দেখা যায় আৰু সেই কাজিয়ালৈ এওঁলোক দ্বিতীয়বাৰ ঘূৰি যাব কেতিয়াও নিবিচাৰে। অৱশ্যে কেতিয়াও এই ৰাশিৰ ব্যক্তিসকল সৰু হ'ব নিবিচাৰাও দেখা যায়। গতিকে যদি আপুনি বৃশ্চিক ৰাশি তেতিয়াহ'লে হয়তো আপুনিও আনৰ আগত সৰু হৈ ভাল নাপায়। অৱশ্যে টকাৰ অভাৱো মাজে সময়ে এওঁলোকৰ জীৱনলৈ আহে। যেতিয়া এওঁলোকৰ জীৱনত টকা থাকে, এওঁলোকে অধিক খৰচ যদি কৰাৰ পৰা দূৰত থাকে তেতিয়াহ'লে কিন্তু সেই ধনৰ অভাৱবোৰ এওঁলোকে জীৱনত দূৰ কৰিব পাৰিব। কিয়নো এই ৰাশিৰ ব্যক্তিসকলৰ হাতত যেতিয়ালৈকে ধন থাকে এওঁলোকে খুব খৰচ কৰি সেইবোৰ বৰবাদ কৰি দিয়া দেখা যায়। গতিকে যদি আপুনি খৰচ কৰে অকণমান খৰচত নিয়ন্ত্ৰণ কৰিলে দেখিব আপোনাৰ ধন টকা পইচাৰ জীৱনত কেতিয়াও অভাৱ নহয়। লগতে বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে অকণমান ধন টকা পইচা সঞ্চয় কৰা তেওঁলোকৰ অসুবিধা হয়। সঞ্চয় কৰিব বৰ বিশেষ এওঁলোকে নোৱাৰে। অৱশ্যে নিজৰ বস্তু কাৰোবাক বিচাৰিবলৈ এওঁলোকে দ্বিধাবোধ নকৰে। যদি কোনোবা ব্যক্তিয়ে আপোনাৰ বস্তু নি বহুদিনলৈ নিদিয়ে তেতিয়াহ'লে আপুনি সেই ব্যক্তিগৰাকীক বিচাৰিবলৈ, ব্যক্তিগৰাকীৰ পৰা বস্তু আনিবলৈ আপুনি কুণ্ঠাবোধ নকৰে। গতিকে সেই ব্যক্তিত্ব আপোনাৰ ভিতৰত আছে। কাম পিছুৱাই দিয়াৰ এওঁলোকৰ প্ৰৱণতা বিশেষভাৱে থকা দেখা যায়। অৰ্থাৎ আজিৰ কাম কাইলৈ কৰিব থৈ দিয়া এওঁলোকৰ প্ৰৱণতা জীৱনত থাকে। গতিকে সেই অভ্যাস ত্যাগ কৰি দিব পাৰিলে আপুনি জীৱনত আগবাঢ়ি যোৱাত কোনেও আপোনাক ৰখাব নোৱাৰে। লগতে বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ বন্ধু হিচাপে, বন্ধু ৰাশি হিচাপে মেষ ৰাশি, ধনু ৰাশি, সিংহ ৰাশি, কৰ্কট ৰাশি আৰু মীন ৰাশি, এইকেইটা ৰাশি বন্ধুত্ব ৰাশি হিচাপত আপুনি জীৱনত যদি সেইকেইটা ৰাশিৰ ব্যক্তিৰ সৈতে বন্ধুত্ব কৰে তেতিয়াহ'লে দেখিব আপোনাৰ জীৱনটো খুব সুন্দৰদৰে পাৰ হৈ যাব। লগতে এইকেইটা ৰাশিৰ সৈতে আপুনি মিত্ৰতা কৰিলে আপোনাৰ জীৱনত লাভ আৰু উন্নতিৰ প্ৰবল সম্ভাৱনা আহি পৰিব। লগতে মিথুন ৰাশিৰ ব্যক্তিসকলৰ লগত তেওঁলোকৰ সিমান মিত্ৰতা নাথাকে। গতিকে মিথুন ৰাশিৰ ব্যক্তিৰ সৈতে আপুনি বন্ধুত্ব কৰিলে হয়তো মতভেদ মাজে সময়ে হৈ থাকিব পাৰে। গতিকে গুৰুত্ব ৰাখিব। লগতে এওঁলোকে কেতিয়াও
তেওঁলোকৰ অপমান সহিব নোৱাৰা দেখা যায়। গতিকে যদি আপুনি বৃশ্চিক ৰাশিৰ তেতিয়াহ'লে আপুনিও হয়তো অপমান কেতিয়াও সহিব নোৱাৰে আৰু কেতিয়াবা প্ৰতিশোধ লোৱাৰো হয়তো আপোনাৰ ভিতৰত প্ৰৱণতা আহিব পাৰে। গতিকে তেনেধৰণৰ প্ৰৱণতা হয়তো মাজে সময়ে আপোনাৰ আহি থাকে। লগতে প্ৰেমৰ ক্ষেত্ৰতো এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকল তদন্তত বহুত আগবাঢ়ি যায়, অৰ্থাৎ প্ৰেম সম্পৰ্ক তেওঁলোকে খুব তদন্ত কৰি থকা দেখা যায়। প্ৰেমৰ সম্পৰ্ক তেওঁলোকে আনক সোনকালে বিশ্বাস নকৰে, গতিকে সহজভাৱে আনক এই ৰাশিৰ ব্যক্তিসকলে ল'ব নোৱাৰে প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত বিশেষভাৱে। লগতে এওঁলোকে নিজৰ সংগী বাছি লওঁতে পুংখানুপুংখভাৱে চাই চিতিহে প্ৰিয়জন কিছু নিৰ্বাচন কৰা দেখা যায়। অৰ্থাৎ খুব সোনকালে এই ৰাশিৰ ব্যক্তিসকলে প্ৰিয়জন নিৰ্বাচন নকৰে, অকণমান চাই চিতি সেইগৰাকী প্ৰিয়জন কেনেধৰণৰ হ'ব, তেখেতৰ ব্যক্তিত্ব কেনেধৰণৰ, সেই সকলো কথা চালি জাৰি চাইহে এই ৰাশিৰ ব্যক্তিসকলে সিদ্ধান্ত লোৱা দেখা যায়। গতিকে যদি আপুনি বৃশ্চিক ৰাশিৰ তেতিয়াহ'লে আপুনিও হয়তো খুব চাই চিতিহে নিজৰ জীৱন সংগী নতুবা প্ৰিয়জন আপুনি নিৰ্বাচন কৰে। কিন্তু বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে মিত্ৰতা সদায় খুব দৃঢ়ভাৱে ৰাখি চলে, কাৰণ যেতিয়া এই ৰাশিৰ ব্যক্তিসকলে এবাৰ কাৰোবাক বিশ্বাস কৰিব, সেই বিশ্বাস এই ৰাশিৰ ব্যক্তিসকলে অন্তিম সময়লৈকে ৰাখি থকা দেখা যাব। অৰ্থাৎ পৃথিৱীখন পৃথক হ'লে এই ৰাশিৰ ব্যক্তিসকলে সেই বন্ধুত্ব কেতিয়াও এৰি নিদিয়ে। আৰু বৃশ্চিক ৰাশিৰ ব্যক্তিসকল নিজৰ পৰিয়ালৰ প্ৰতি সদায় উৎসৰ্গিত হয়। পৰিয়ালৰ বাবে এই ৰাশিৰ ব্যক্তিসকলে জীৱনত বহু কিবা কিবি কৰা দেখা যায়। লগতে জীৱনত সকলো সম্পৰ্ক এই ৰাশিৰ ব্যক্তিসকলে ভালদৰে বজাই ৰাখিব বিচাৰো দেখা যায়। অৰ্থাৎ সম্পৰ্কৰ প্ৰতি এই ৰাশিৰ ব্যক্তিসকল খুব নিষ্ঠাবান হয় আৰু বন্ধু বান্ধৱীৰ প্ৰতিও এই ৰাশিৰ ব্যক্তিসকল খুব নিষ্ঠাবান হোৱা দেখা যায়। বন্ধুত্বৰ প্ৰতি তেওঁলোকৰ গুৰুত্ব খুব বেছি থাকে। লগতে যদি কোনোবা ব্যক্তি এই ৰাশিৰ ব্যক্তিৰ লগত প্ৰেম সম্পৰ্কত আছে, তেতিয়াহ'লে তেওঁলোকক প্ৰতাৰণা কৰা বা মিছা কথা কোৱাৰ পৰা অকণমান দূৰত থাকিব, কাৰণ বৃশ্চিক ৰাশিৰ ব্যক্তিসকলক মিছা কথা ক'লে এই ৰাশিৰ ব্যক্তিসকলে একেবাৰে ক্ষমা কৰিব নোৱাৰে। গতিকে বৃশ্চিক ৰাশিৰ ব্যক্তিসকলক মিছা কথা কোৱাৰ পৰা দূৰত থাকিব। আৰু বহু সময়ত এই ৰাশিৰ ব্যক্তিসকলে নিজৰ ইচ্ছা আনৰ ওপৰত জাপি দিয়া দেখা যায়। নিজৰ ইচ্ছা নিজে যি ভাল পায় সেই ভাল পোৱা বস্তুবোৰ আনে ভাল পোৱাটো এই ৰাশিৰ ব্যক্তিসকলে বিচাৰে। গতিকে যদি আপুনি বৃশ্চিক ৰাশিৰ তেতিয়াহ'লে আপোনাৰ ভিতৰতো এনেধৰণৰ ব্যক্তিত্ব নিশ্চয় আছে। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ বাবে শুভ ৰং থাকে ৰঙা। গতিকে ৰঙা ৰং যিমান জীৱনত ব্যৱহাৰ কৰিব, সিমান আপোনাৰ জীৱনটো সুন্দৰ হৈ পৰিব। লগতে লাকি জেমষ্টন হৈছে এওঁলোকৰ বাবে ৰক্ত প্ৰবাল আৰু পোখৰাজ, অৰ্থাৎ শুভ ৰত্ন হৈছে এওঁলোকৰ বাবে ৰক্ত প্ৰবাল আৰু পোখৰাজ। অৱশ্যে ৰত্ন পৰিধান কৰাৰ পূৰ্বে আপুনি আপোনাৰ জন্ম কুণ্ডলীখন কোনোবা বিশিষ্ট জ্যোতিষীক দেখুৱাই আপুনি ৰত্ন পৰিধান কৰাৰ চেষ্টা কৰিব, কাৰণ ৰত্ন পৰিধান কৰাৰ এক বিশেষ বিধি বিধান নিশ্চয় থাকে। লগতে শুভ দিন হৈছে এওঁলোকৰ বাবে মঙলবাৰ। গতিকে মঙলবাৰটোৰ দিনত আপুনি যিকোনো শুভ কামৰ আৰম্ভ কৰিলে আপোনাৰ সেই কাম বনবোৰ আৰু অকণমান শুভ হৈ পৰিব। লগতে শুভ সংখ্যা হৈছে এওঁলোকৰ বাবে জীৱনত 1, 6 আৰু 9। এইকেইটা সংখ্যা আপুনি যিমান জীৱনত ব্যৱহাৰ কৰিব, সিমানে আপোনাৰ বাবে লাকি হৈ পৰিব। গতিকে যদি আপুনি বৃশ্চিক ৰাশিৰ তেতিয়াহ'লে আপোনাৰ ভিতৰতো এনেধৰণৰ ব্যক্তিত্ব, এনেধৰণৰ আপোনাৰ গোপন প্ৰতিভা নিশ্চয় আছে। গতিকে আশা কৰিছোঁ আপোনাৰ জীৱনটো যেন শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।